ডিমা হাছাওত দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ বিজেপিৰ দলীয় নেতাকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ডিমা হাছাওৰ CEM পদৰ পৰা গাৰ্লুছাক অপসাৰণৰ দাবী উত্থাপিত হৈছে ডিমা হাছাওত বিসম্বাদে পাইছেগৈ চূড়ান্ত পৰ্যায় নিজৰ দলৰেই নেতাক অপসাৰণ কৰাৰ দাবীত এইবাৰ ৰাজপথত অৱস্থান কৰিছে বিজেপি কৰ্মীসকলে দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে হাফলঙত গণসমাৱেশ কৰা হৈছে আমি পোনপটীয়াকৈ পুনৰ যাব বিচাৰিছোঁ সতীৰ্থ সুকল্যাণ ৰাজখোৱাৰ ওচৰলৈ সুকল্যাণে পৰিৱেশ দেখুৱাইছে যিহেতু সুকল্যাণ দীৰ্ঘদিনৰ এই দাবী 7 বছৰ তেওঁ কাৰ্যকালত যথেষ্ট দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি 1 জানুৱাৰীৰ পৰা যেহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ডাঙৰ কথাটো হ'ল যে বিজেপিৰ নেতাকৰ্মীসকলে নিজৰ দলৰ নেতাক অপসাৰণ কৰাৰ কাৰণে এই ধৰণৰ প্ৰতিবাদ হয়তো ইয়াৰ আগতে হোৱা নাছিল আগলৈও দেখিব পোৱা যাবনে নাই আমি ক'ব নোৱাৰো কিন্তু এই মুহূৰ্তলৈ সেই অভিযোগসমূহ সন্দৰ্ভত বিজেপিৰ নেতৃত্বৰ ফালৰ পৰা কিবা কোৱা হৈছে নেকি সুকল্যাণ এই মুহূৰ্তৰ পৰিৱেশ কি তাত আশাক মঞ্জিত কিছু সময়ৰ পাছতে ইয়াৰ পৰা সমদল বাহিৰ কৰা হ'ব বিজেপিৰ ফালৰ পৰা শান্তি সমদল বাহিৰ কৰিব মই তাৰ পূৰ্বতে মই পৰিৱেশটো দেখাইছোঁ বহু লোক ইয়াত আহি উপস্থিত হৈছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বহু লোক ইয়াত আহি উপস্থিত হৈছে এই অঞ্চলটোৰ লোকসকল আহিছে যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহৰ পৰা বিশেষ বাহনেৰে ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ উদ্দেশ্য এটাই যে এইগৰাকী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ যিগৰাকী মুখ্য কাৰ্যবাহী সদস্য আছে সেই কাৰ্যবাহী সদস্য দেৱালুল গাৰ্লুছাক এই পদৰ পৰা অপসাৰণ কৰিব লাগে বিগত 7টা বছৰে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে বহু দুৰ্নীতি হয় ইয়াত কিন্তু সেই দুৰ্নীতিৰ খবৰ বৰমূৰীয়াসকললৈ নাযায় মুখ্যমন্ত্ৰীয়ে তদন্ত নকৰে এই ঘটনাবোৰলৈ তেওঁলোক ক্ষোভ আৰু খঙৰ আজি বহিঃপ্ৰকাশ ঘটিছে স্থানীয় সংবাদদাতা আছে মই অকণমান জানিব বিচাৰিম গোটেই বিষয়টোক লৈ কেতিয়াৰ পৰা এই ক্ষোভ ডিমা হাছাওবাসী ৰাইজৰ মনত হয় আমাৰ 1 জানুৱাৰীৰ পৰা আমাৰ হাতীখালী মানে মান্দাৰদিছা গেটতে আমাৰ হিয়ন্তে এটা প্ৰটেষ্ট কৰিছে দেৱলাৰ এগেইনষ্টত আৰু আমাৰ সেকেণ্ডত আমাৰ হাৰেঙ্গাজাও ডিৰেক্টৰা গেটত তাতেও আমাৰ প্ৰটেষ্ট হৈছে এগেইনষ্টত আমাৰ বিজেপি হৈ বিজেপিৰ মাজতে কিবা এটা চলি আছে হিয়ন্তে তাৰপিছত আকৌ আমাৰ এতিয়া আজি 7 তাৰিখত আমাৰ ইয়াতে হাফলঙত গোটেই ডিমা হাছাওৰ মানুহ মিলি ইয়াতে এটা প্ৰটেষ্ট চলি আছে ইয়াতে হ'ব এতিয়া আৰম্ভ হ'ব দেখুৱাম মই সমগ্ৰ পৰিৱেশটো বহু লোক ইয়াত আহি উপস্থিত হৈছে আৰু বিশেষকৈ দেৱলাল গাৰ্লুছাৰ অপশাসনৰ বিৰুদ্ধে এই লোকসকলে থিয় দিছে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে তেওঁ অপশাসনৰ বিৰুদ্ধে এই মুহূৰ্তত ওলাই আহিছে দেৱলাল গাৰ্লুছা হটাও হাফলং বচাও দেৱলাল গাৰ্লুছা হটাও ডিমা হাছাও বচাও এনেকুৱা ধৰণৰ শ্লোগান তেওঁলোকে দিছে আমি সমগ্ৰ পৰিৱেশটো ইতিমধ্যে দেখুৱাই গৈছোঁ আৰু ইয়াৰ পৰা বুজিব পাৰি যে দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে বহু লোক ওলাই আহিছে বহু লোক ইয়াত সমাগত হৈছে আৰু বিগত সময়ছোৱাত যিদৰে ডিমা হাছাওত দুৰ্নীতি আৰু কেলেংকাৰীয়ে গ্ৰাস কৰি পেলাইছিল ডিমা হাছাও বহু লোক এই মুহূৰ্তত ইয়াত সমবেত হৈছে আৰু সেই লোকসকলৰে দাবী সেই লোকসকলে ক'ব বিচাৰিছে যে তেওঁলোকে এতিয়াও বহু বিল পাবলৈ বাকী আছে তেওঁলোকৰ চৰকাৰৰ যিসমূহ আঁচনি সেই আঁচনিসমূহ তেওঁলোকৰ মাজলৈ গৈ নাপায়গৈ গতিকে এক বিত্তীয় অনিয়মৰ ইংগিত দিছে আৰু গোটেই বিষয়টো মই দেখুৱাই গৈছোঁ গোটেই সমগ্ৰ দৃশ্যটো মই দেখুৱাই গৈছোঁ আৰু গোটেই পৰিৱেশটোত ইয়াত যিসকল লোক ইয়াত সমবেত হৈছে তেওঁলোক বিজেপিৰ কৰ্মী হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীসকল সমবেত হৈছে মই অকণমান দাদা জানিব বিচাৰিম কি ক'ব গোটেই বিষয়টোক লৈ আপোনালোকে কি ক'ব বিচাৰিব हम लोगों का जो यहाँ पे स्पेशली जो हम लोग यहाँ पे डिमांड क्या है आप लोगों का डिमांड हमका डिमांड तो एक्चुअली स्पेशली ऐसा है अभी जो देवलाल गार्लुछा जी है जो CM सीट में बैठा है वो एंटी बीजेपी है क्योंकि सूरत जब इलेक्शन हुआ था 2024 जनवरी 8 तारीख को एट ए टाइम वो कम्प्लीटली इंडिपेंडेंट को सपोर्ट किया ठीक है उसका जो मकसद था वो हमको पता नहीं लेकिन वो टोटली बीजेपी का एगेंस्ट में वो इंडिपेंडेंट कैंडिडेट खड़ा कराया इंडिपेंडेंट टिकट खड़ा कराने के बाद वो जब नहीं जीता तो क्या करा जो हमारा लीडर लोग है जैसे हमारा वाजो कौंसिल से विश्वजीत डोलगोपु है प्लस जैसे हाटीकाली में निरंजन होजाई जी है सेम टू सेम ऐसे बहुत सारा जगह से जो बीजेपी टिकट लेके जो जीता है वो लोग ये मिलने के बाद भी वो लोग को कम्प्लीटली पावर से डिप्राइव करके रखा है फर्स्ट हो गया वो सेकंड हो गया जितना वो बीजेपी वर्कर लोग है जो कॉन्ट्रैक्टर है वो लोग का टोटली बिल पेंडिंग करके रखा हुआ है अभी फिलहाल कल ही देखिए उमरंग में जो कालामाटी में हुआ है टोटली उसका 2 नंबर काम ही चल रहा है ना वो सब तो दैट्स व्हाई हम लोगों का एक ही डिमांड है डिमा हासो को जो इंसिडेंट हुआ है इन्वॉल्व हो गया हाँ ऑब्वियसली वो तो है हमको मालूम है क्योंकि मैं उमरंग में पहले भी काम कर चुका हूँ तो जैसे वो जो कालामाटी है वो टोटली वो AMDC के अंदर का ज़मीन नहीं है तो दैट्स वाई वहाँ पे इलीगल वो काम चला रहा है अभी और जितना डिमा हासो का जो
सिंडिकेट चल रहा है वही चला रहा है, उसका आदमी को चला रहा है अभी सिंपल एक छोटा सा बात बता देगा। जैसे यहाँ पे ब्रॉयलर आता है, अभी चिकन आता है, तो उसका सिंडिकेट बैठा हुआ है, अभी हाथीकाली में बैठा के रखा है, तो टोटली करप्शन हो गया है और एंटी बीजेपी है वो। तो दैट्स व्हाई हम लोग का डिमांड है वो देवलाल गुरलाल जी का होता ही है और डिमा हासाव बीजेपी को बचाइए, हम लोग का वही डिमांड है। হয় চাওক প্ৰতিবাদ তীব্ৰতৰ হৈছে আৰু বিজেপি নেতা কৰ্মীসকল এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি কি দাবী আপোনালোকৰ। আমাৰ প্ৰথমতে আমাৰ এই নৱবৰ্ষৰ এই 2025 আমাৰ চবকে আমাৰ শুভকামনা। আজি আমাৰ ৰেলী কৰাৰ কাৰণটো হ'ল এতিয়া যে আমাৰ ডিমা হাছাওত বিজেপি যিটো পৰিস্থিতি চলি আছে, এই যে ওৱান মেন আৰ্মি হিচাপত চলি আছে আমাৰ যিটো বৰ্তমান দেৱলাল CM, তো তাৰ বিৰোধে আমি গোটেই আজি অৰ্গেনাইজাৰটো হাৰাংগাজৰ মণ্ডলৰ পৰা কৰিছে, তো তেখেতৰ লগত আমি জইণ্টলি পাৰ্টিচিপেট কৰি আজি এই ৰেলীটো আমি ফেচ ৰেলী কৰি পেলাই ফাৰ্ষ্টত আমি গভৰ্ণমেণ্টক থ্ৰু DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আমি এই মেমৰেণ্ডামটো দিম। তাৰপিছত আমি জিলা কাৰ্যালয়ত আমি ষ্টেট লিডাৰ আৰু আমাৰ নেশ্যনেল লিডাৰক এইটো হয় স্মাৰক পত্ৰটো দিম। হয় চাওক ইয়াৰ পৰা ৰেলী বাহিৰ কৰা হ'ব, উপায়ুক্ত কাৰ্যালয়লৈকে যাব, উপায়ুক্তক তেওঁলোকে স্মাৰক পত্ৰ দিব। যিসমূহ সমস্যাত তেওঁলোকে ভুগি আছে, তেওঁলোকৰ যিসমূহ দাবী আছে, এই দাবীসমূহ তেওঁলোকে লৈ উপায়ুক্ত কাৰ্যালয়ত তেওঁলোকে দাখিল কৰিব আৰু তাৰ পাছতেই তেওঁলোকৰ যি বিজেপি কাৰ্যালয়ত সমবেত হৈ মুখ্যমন্ত্ৰীগৰাকী, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাক তেওঁলোকে দাখিল কৰিব সেই স্মাৰক পত্ৰ আৰু তাৰ পাছতেই এই গোটেই বিষয়টো তেওঁলোকে এক প্ৰকাৰ তদন্ত বিচাৰিছে আৰু তেওঁলোকে দাবী কৰিছে অতি শীঘ্ৰেই এইগৰাকী CM দেৱলাল গালোচাক অপসাৰণ কৰক CM পদৰ পৰা। গতিকে তীব্ৰতৰ হৈ উঠিছে প্ৰতিবাদ। আমি কৈয়ে গৈছোঁ যে তেওঁ যিদৰে অপশাসন চলাইছে, যিদৰে একনায়কত্ববাদ শাসন চলাইছে, এই শাসনৰ এওঁলোক পৰিপন্থী। গতিকে এই লোকসকল ওলাই আহিছে এই মুহূৰ্তত প্ৰতিবাদ কৰিবলৈ। আৰু এটা কথা বিশেষকৈ তেওঁলোকে দাবী কৰিছে যে বহু অনিয়ম সংঘটিত হৈছে বিগত 7 বছৰত দেৱলাল গালোচাৰ নেতৃত্বত, বহু অনিয়ম, বহু অপশাসন দেখিবলৈ পোৱা গৈছে, বহু দুৰ্নীতি সংঘটিত হৈছে আৰু সেই দুৰ্নীতিসমূহ তেওঁলোকে গাপ দি ৰখাৰ অভিযোগ। চাৰিওফালৰ মই পৰিৱেশটো দেখুৱাইছোঁ, বহু লোক ইয়াত আহি উপস্থিত হৈছে আৰু যি উমৰাংচুত যি এক অভিযোগ তেওঁলোকে কৰিছে, উমৰাংচুত যি কয়লা খনিত যিটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ সৈতে জড়িত দেৱলাল গালোচাপন্থী। গতিকে গোটেই বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি হিচাপত লয়, ৰাজ্যিক বিজেপিয়ে কি হিচাপে লয়, আটাইতকৈ গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, দেৱলাল গালোচাৰ বিৰুদ্ধে এতিয়া এই বিজেপি কৰ্মীসকল ওলাই আহিছে। তেওঁলোকে দাবী কৰিছে যে এই দেৱলাল গালোচাক CM পদৰ পৰা অব্যাহতি অৰ্থাৎ অপসাৰণ CM পদৰ পৰা অপসাৰণ কৰিব লাগে দেৱলাল গালোচাক, কাৰণ বিগত সময়ছোৱাত সেই গোটেই অঞ্চলটোত সংঘটিত হোৱা প্ৰতিটো কেলেংকাৰীৰ সৈতে তেওঁ জড়িত আছে বুলি খুদ বিজেপিৰ নেতাকৰ্মীসকলে উত্থাপন কৰিছে প্ৰসংগ, আৰু সেই প্ৰসংগৰ আঁত ধৰিয়েই দাবী কৰা হৈছে যে দেৱলাল গালোচাক অপসাৰণ কৰিব লাগে, ৰক্ষা কৰিব লাগে সমগ্ৰ ডিমা হাছাও।